Excuse me. When they will talk. सर पे लगाया है कि नहीं? मैंने 5 जन को मैंने लगाया। मैंने स्कूल में भी लगाया। बोलो बात तो बोलो। तारा दे ना। तारा हाथ लगेगा। फोटोटा सेंटर আমরা সব গ্রুপ ফটো লৈ লও এতিয়া সবে লোগ আৰম্ভ কৰিলে হ'ব সবে এদিকে লৈ আও ব্যানার आप लोग सब पीछे चले जाओ आप लोग पीछे चले তো আজকে গাছ লাগানি চলে আমরা হাইলাকান্দি সাগেটও যে গলি এখানে হাইলাকান্দি এসপি প্রত্যেক ওয়ার্ডের কমিশনার সবে মিলিয়া গাছ লাগাইতরা ডিএসপি স্যার তারাও আসেন itu lain nunggu mati lai মাটি দাও বেশি হয়ে যাও নাই আরো দাও পুরা দাও নরম দাও নিয়ে दिखाई नहीं बार में दिखाई नहीं असुने आप तो लिए लो देखो তো হাইলাকান্দি সাগরের যে গলিত আজকে প্রচুর গাছ লাগানি হইল হাইলাকান্দি এসপি ম্যাডাম ডিএসপি স্কুলের ছাত্র সবাই মিলিয়া গাছ লাগানি চলে যাই দেখুন পুরা মাটি দেও বেশি হরিয়া এরকম তো সত্য নি হ্যাঁ দিশা দিবানি ঠিক আছে ওই বলতে আবার দো বাইপাসও লাগাইলে সবচেয়ে ভালো আছে বাইপাসও ছায়া দিলে হইলে দেও দেও হয়েছে এইছো সবচেয়ে ভালো হয়েছিল বাইপাসও লাগাইলে আর হাইলাকান্দি তো ছোট টাউন আর রাস্তা ছোট এই রাস্তাত গাছ কম কিন্তু রাস্তা ছোট এর লেগে লাগানি চলে কিন্তু আমার মনে হয় সবচেয়ে আপনার নাকি আমরা তুলে দিন
হাইলাকান্দি পুলিচৰ তৰফৰ পৰা আমাৰ which includes এটা বেটালিয়ন 21 APBN, 2nd কমাণ্ডো বেটালিয়ন, আমাৰ CRPFৰ যিমান ইয়াতে আছে দুটা কোম্পানী কমাণ্ডো ল'ৰাখিনি আছে আৰু আমাৰ গোটেই হাইলাকান্দি পুলিচ প্লাছ BDP নাগৰিক কমিটি সকলোৰ ফালৰ পৰা মিলাই আমি 25,000 গছপুলি ৰোৱাৰ এটা প্লান লৈছোঁ আৰু বিশেষকৈ হাইলাকান্দি টাউনৰ ভিতৰত আমি গছ খুব কম দেখা পাওঁ আৰু খুব গৰম হয় গোটেই টাউন এৰিয়াটো সেইকাৰণে আজি আমি টাউনৰ ভিতৰত এনেই আমাৰ চলি আছে প্লান্টেশ্যন থানা আৰু থানাসমূহত বেটালিয়নসমূহত আমাৰ প্লান্টেশ্যন চলি আছে আজি আমি হাইলাকান্দি থানা টাউনৰ ভিতৰত 2500 গছ পুলি আমি ৰোৱাৰ এটা প্লান আছে আজি তাকে আৰু আমি আৰম্ভ কৰিলোঁ জেল ৰোডৰ পৰা আৰম্ভ কৰিলোঁ আজি 100 গছ পুলি ৰোৱা হ'ল আৰু আমাৰ লগত আছে কণমানি গ্ল'বেল স্কুলৰ ষ্টুডেণ্টসকল নাগৰিক কমিটি এইখিনি গোটেইখিনি অৰ্গেনাইজ কৰিছে আৰু নাগৰিক কমিটি আই থেংক দ্য নাগৰিক কমিটি এণ্ড দ্য ৱাৰ্ড কমিশ্যনাৰ্ছ অফ হাইলাকান্দি টাউন তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে এই গছপুলিবোৰ আমি যে ৰোপণ কৰিম সেইকেইটাৰ দেখভাল কৰা তাত বেৰিকেড লগোৱা আৰু যাতে এই গছপুলিবোৰ এবাৰ ৰোৱাটোৱে আমাৰ কাম নহয় এই গছপুলিবোৰ যাতে জীয়াই থাকে সেইটোৰ কাৰণে তেওঁলোকে সেইটো চোৱা চিতা কৰিব আৰু মিউনিচিপালিটি নাগৰিক কমিটি ৱাৰ্ড কমিশ্যনাৰ আৰু লোকেল চিটিজেনছ আৰু টাউনৰ ভিতৰৰ দোকানীসকল তেখেতসকলকো আমি তেখেতসকলৰ লগতো আমি মিটিঙত বহি তেওঁলোকক এই গোটেইখিনি কথা আলোচনা কৰিছোঁ যাতে 2-3 বছৰৰ পিছতে হাইলাকান্দি টাউনটো এটা গ্ৰীণ টাউন হিচাপে ওলাই পৰে আৰু সেইখিনি আমাৰ আটাইকেইজনে সকলোৰে আমাৰ প্ৰত্যেক চিটিজেনৰে হাইলাকান্দি চিটিজেনৰে এইটো কৰ্তব্য গছপুলি ৰোৱক আৰু আমাৰ দেশখন বচাবলৈ। থেংক ইউ।